মৰমৰ অকণিহঁত মৰম ল'বা দেই তোমালোকে সকলোৱে চাগে জানা নহয় ইংৰাজী ভাষাৰ যে ৰাইমবিলাক তেনেকুৱা আমাৰ অসমীয়াটো ৰাইমছ আছে ৰাইমিং কৰা মানে মিলাই মিলাই তোমাৰ ছন্দ মিলাই মিলাই লেখা সৰু 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 তোমাৰ পদ্য এইবিলাক হৈছে অসমীয়া আমি যে গাওঁ হলেও উঠিল টকৌ গছত লগাই খদৌ মদৌ জৌ জৌকে সৰিল নিয়ৰ হ'ল জলৌ জপৌ তেনেকুৱা ৰাইমছ আৰু আছে আমাৰ অকৰা খুৰাই তোমালোকৰ বাবে লিখি থৈ যোৱা অকৰা খুৰাৰ পদ্য নামৰ কিতাপখনত তেনেকুৱা বহুত ৰাইমছ আছে মই তোমালোকক এইখন কিতাপৰ পৰা আগতেও পঢ়ি দিছোঁ এনেকুৱা ৰাইমছ এইখন কোনে লিখিছে জানা শ্ৰদ্ধাৰ ভৱেশ মিশ্ৰ ডাঙৰীয়াই শুনাচোন মজা কেইটামান ৰাইমছ মই আজি তোমালোকৰ আগত পঢ়ি শুনাম আৰু তোমালোকে এইবিলাক মুখস্থ কৰিবা আৰু গাবা দেই মুখস্থ কৰিলে স্পষ্টকৈ এই পদ্যবিলাক পঢ়িলে ভাষা শুদ্ধ হয় লগতে তোমাৰ কি হয় ভাষাৰ জ্ঞানো হয় ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন সকলোবিলাক পাঠ ফুটাই ফুটাই পঢ়িব লাগে তেতিয়াহ'লে মনতো থাকি যায় আৰু অশুদ্ধ হ'লে আন শুনোতাজনে শুদ্ধ কৰি দিব পৰাৰ কি থাকে সুবিধা থাকে নহয় শুনাচোন এইকেইটা ধুনীয়া ধুনীয়া ৰাইমছ 1 নম্বৰ মকৰাটো অকৰা সদায় বান্ধে জাল সোণালী সূতাৰে তাই তৰি থয় ঘৰৰ ছাল মকৰাটো অকৰা সদায় বান্ধে জাল সোণালী সূতাৰে তাই তৰি থয় ঘৰৰ ছাল 2 নম্বৰ বেৰত ফুৰে জেঠি কৰে টিক টিক টুকৰ মাৰি ককায়ে কয় ঠিক 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 3 নম্বৰ জিকমিক জোনাকী ঘূৰি ফুৰে ৰাতি পাতৰ তলত বহি থাকে বৰষুণত নেলাগে ছাতি জিকমিক জোনাকী ঘূৰি ফুৰে ৰাতি পাতৰ তলত বহি থাকে বৰষুণত নেলাগে ছাতি তাৰ পিছত 4 নম্বৰ বৰষুণত ঘাঁহে বনে লেউ লেউ কৰে জোক তেজ খাই ঘূৰি ফুৰে নেলাগে তাৰ ভোক বৰষুণত ঘাঁহে বনে লেউ লেউ কৰে জোক তেজ খাই ঘূৰি ফুৰে নেলাগে তাৰ ভোক 5 নম্বৰটো গছে পাতে মিলি থাকে নাম নজনা ফৰিং পাতৰ আঁৰত বহি সি মাতে তিৰিং বিৰিং গছে পাতে মিলি থাকে নাম নজনা ফৰিং পাতৰ আঁৰত বহি থাকে মাতে ত্ৰিং ব্ৰিং তাৰপিছৰ 6 নম্বৰটো কি দম দম দমৰা খালে এটা অমৰা গুটিটো ডিঙিত লাগি হ'ল আধা মৰা দম দম দমৰা খালে এটা অমৰা গুটিটো ডিঙিত লাগি হ'ল আধা মৰা তাৰপিছতো এলেহুৱা শামুখে গছৰ পাত খায় গাত নিমখ সানি দিলে চিত ভুলুঙা খায় তোমালোকে এইবিলাক ধুনীয়া ধুনীয়া নিজে নিজে সুৰ দি দি মাতি চাবাচোন খুব ভাল লাগিব ঠিক আছে এতিয়াৰ কাৰণে আই মাই ক'লে বাই বাই আৰু সকলোবিলাক মইনাহঁত কুশলে থাকা পৰীক্ষাবিলাক ভালকৈ দিবা আৰু পৰীক্ষা শেষ হ'লে মোৰ সাধু ঘৰলৈ আকৌ আহিবা এতিয়াও মাজে মাজে চাই থাকিবা হ'বনে যাওঁ